অহা 8 ছেপ্টেম্বৰৰ পৰা সদাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী ধুমধামেৰে পালনৰ প্ৰস্তুতি চলাইছে ৰাজ্য চৰকাৰে। কিন্তু কিদৰে আছে 2015 বৰ্ষতে ৰাজ্যৰ 219টা উন্নয়ন খণ্ডত সদাকণ্ঠৰ স্মৃতিত নিৰ্মাণ কৰা ৰংগমঞ্চ আৰু উদ্যান হ'ব। এয়া ডিব্ৰুগড়ৰ বৰবৰুৱাৰ ডক্টৰ ভূপেন হাজৰিকা মুকলি মঞ্চ আৰু উদ্যানৰ দৃশ্য। হাবি বননিয়ে ভৰি পৰিছে মুকলি মঞ্চ আৰু উদ্যান চৌহদ। সাপ নেউল আদি বিভিন্ন জীৱ-জন্তুৰ বেচৰণ ভূমিত পৰিণত হৈছে চৌহদটো। দুৰ্ভাগ্যজনকভাৱে এই ক্ষেত্ৰত কাণসাৰ নাই স্থানীয় বিধায়কৰ লগতে উন্নয়ন খণ্ডৰ বিষয়াগৰাকীৰো। আমাৰ এই বৰবৰুৱা উন্নয়ন খণ্ড লগতে লাগি থকা ডক্টৰ ভূপেন হাজৰিকাৰ স্মৃতি এটা উদ্যান এটা নিৰ্মাণ কৰিছিলে আৰু এই উদ্যানটো নিৰ্মাণ কৰিছিলে 2015 বৰ্ষৰ মাননীয় মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ সপোনৰ এটা আঁচনি আছিলে। ভূপেন হাজৰিকা প্ৰত্যেক ব্লকত উন্নয়ন খণ্ডত মানে এখনকৈ ভূপেন হাজৰিকা দেৱৰ এটা স্মৃতি উদ্যান আৰু এনে ৰংমঞ্চ এটা নিৰ্মাণ কৰাৰ ক্ষেত্ৰত। কিন্তু আপোনালোকে আজি দেখিছে এই বৰবৰুৱাতে যিটো ভূপেন হাজৰিকা উদ্যান আৰু ৰংমঞ্চ যিটো আছে গোটেই হাবিৰে জৰাজীৰ্ণ হৈ আছে।